নমস্কাৰ বিটিআৰবাসী ৰাইজলৈ মোৰ নাম মোহাম্মদ বিল্লাল হুছেইন মোৰ ঘৰ 18 নং মানাছ চেৰফাং সমষ্টিত মই ব্লকৰ ইউথ ভাইস প্ৰেসিডেন্ট মই আজি এই প্ৰেছ মিটৰ জৰিয়ে গোটেই বিটিআৰৰ যি মুছলমান সমাজ আছে মুছলমান সমাজক মই এটা মেছেজ বা বাৰ্তা দিবলৈ ওলাইছো তো চাওক আজি বিটিআৰত তিনিটা দল বিশেষ কৰি আছে বিজেপি বিপিএফ আৰু ইউপিপিএল তো এই তিনিটা দলৰ ভিতৰত যেহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে জড়িত হৈ আছে কিন্তু যিমান জাতি জনগোষ্ঠী আছে তাৰ ভিতৰত একমাত্ৰ জাতি জনগোষ্ঠী হৈছে মুছলমান যি মুছলমানসকলে সকলো দলতে জড়িত হৈ আছে কিন্তু যদি এই মুছলমানসকলে আজি যদি সচেতন নহয় আজি যদি এই মুছলমানসকলে একত্ৰিত নহয় তেনেহলে এই বিটিচিত মুছলমানসকলৰ দুৰ্দিন আহি আছে এয়া নিশ্চিত কাৰণ আপোনালোকে সকলোৱে জানে বিটিচিত বা বিটিআৰত তিনিটা দলে বিশেষ কৰি প্ৰতিদ্বন্দ্বিতা কৰি আছে তাতে আমাৰ মুছলমান ৰাইজসকলক লৈ মুছলমান ভোটাৰসকলক লৈ যি ধৰণৰ ৰাজনীতি কৰি আছে আমি আজি মুছলমানে ভোট দি পেলাই নিজে নিজে কিন্তু বিপদত গৈ আছো কি বিপদ আজি আপোনালোকে যদি মুছলমান ৰাইজে সকলোৱে জানে যে বিজেপিক নিবিচাৰে বিজেপি চৰকাৰটোক মুছলমানে বেয়া পায় কিন্তু তাৰ ভিতৰত একাংশই কিছুমানে বিজেপি কৰি আছে এটো নিজৰ গাদিৰ কাৰণে কিবা কাৰণে এটো তেওঁলোকৰ পাৰ্সোনাল কথা জাতি হিচাপত মুছলমানে কেতিয়াও বিজেপিক নিবিচাৰে এটো স্পষ্ট এটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে আজি এই কথাটো গম পায় কিন্তু তাৰ ভিতৰত এই বিটিচিত কেনেকে মানে মুছলমান বিপদত পৰিবলৈ গৈ আছে মই স্পষ্টীকৰণ দিছো আজি চাওক যদি নাঙলৰ ছবিত ভোট প্ৰদান কৰে মুছলমান ব্যক্তিয়ে যদি নাঙলত ভোট দিয়ে তাকো বিজেপিত ভোট দিয়া হ'ব কাৰণ কি কাৰণ আপোনালোকে যদি গম নাপায় বস্তুটো জানি লওক প্ৰমোদ বড়ো ডাঙৰীয়াই দুটা সমষ্টিত খেলিছে গৈবাৰী আৰু দতমা তো দতমাত কিন্তু বিজেপি ক্যান্ডিডেট আছে তাৰ মানে ইউপিপিএল এর বিৰুদ্ধে বিজেপি ইলেকশন খেলিছে কিন্তু হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও আৰু 14 নম্বৰ চিৰাংদুৱাৰত খেলিছে হাগ্ৰামা মহিলাৰী তাতে কিন্তু দুটাতে কিন্তু বিজেপি নাই তার মানে হাগ্রামা মহিলারিক মানে বাইপাস কৰি আছে বিজেপিয়ে কাৰণ কি হাগ্রামা মহিলারিৰ যি এক নস্কা যি এক অংক বিজেপিৰ যি এক অংক বিটিচিৰ পৰা মুছলমানখিনিক বেল ব্লকৰ পৰা খালি কৰি দিয়াৰ মানে যি এক পৰিকল্পিত মানে যি এক মানে পৰিকল্পনা আগৰ পৰাই ৰচিছে এতিয়া হাগ্রামা মহিলাৰী 2008 10 12 আৰু 14 চনত যেনেকে মুছলমান সকলক বন্দুকৰ মানে গুলিৰ দ্বাৰাই মানে শক্তিৰ দ্বাৰা অপশক্তিৰ দ্বাৰাই বেল ব্লকৰ পৰা মুছলমান খালি কৰাৰ যি এক পৰিকল্পনা ৰচিছিল তাতে কিন্তু হাগ্ৰামা মহিলাৰীয়ে বিফল হৈছিল সফল হোৱা নাছিল কিন্তু এইবেলি হাগ্ৰামা মহিলাৰীয়ে দিল্লীত আৰএছএছৰ শৰণাপন্ন হৈ মানে প্লেনখন যে ৰচিছে যে ইয়াতে বিজেপি শক্তিৰ লগত চৰকাৰ গঠন কৰি বেল ব্লকৰ পৰা মুছলমানক খেদিবলৈ ইয়াত কৰি আৰু সহজ উপায় নাই সেই কাৰণে মই কৈছো বিটিচিৰ মুছলমানে যদি হাগ্ৰামা বা নাঙলৰ ছবিতো ভোট প্ৰদান কৰে তথাপিও এটো বিজেপিক ভোট প্ৰদান কৰা হ'ব কাৰণ এটো স্পষ্ট হৈছে কাৰণ হাগ্ৰামা মহিলাৰ যি দুটা সমষ্টিত ইলেকশন খেলি আছে এই দুটা সমষ্টিত কিন্তু বিজেপি নাই মানে বিজেপি মানে হাগ্ৰামা মানে বিজেপি নাঙল মানে পদুমফুল মানে নাঙাল কিন্তু আজি বিটিচিত যদি মানে দল আছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে যদি ৰাজনীতি দল আছে হেতু হৈছে ইউপিপিএল কাৰণ এটো প্ৰমাণ হৈ গৈছে প্ৰমোদ বড়ো সরকারে 26টা জাতি জনগোষ্ঠীক লৈ যি এক ভিজন ডকুমেন্ট বনাইছে সেই ভিজন ডকুমেন্টৰ দ্বাৰা প্ৰমাণ হৈছে যে বিটিচিত একমাত্ৰ লিডার অলপ ৰাখি দিবচোন বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়াই একমাত্ৰ লিডাৰ বা একমাত্ৰ নেতা যি লিডাৰে 26টা জাতি জনগোষ্ঠীক লৈ যি এক নকশা তৈয়াৰ কৰিছে
যি এক মানে পৰিকল্পনা কৰিছে যে সকলো জাতি জনগোষ্ঠী ইয়াতে বসবাস কৰিব লাগিব, ইয়াতে শান্তিতে চলিব লাগিব। তাৰ কাৰণে 4 বছৰ 5 বছৰ চৰকাৰ চলাইছে, ইয়াতে কোনো গণ্ডগোল হোৱা নাছিল। ইয়াতে প্ৰমাণ হৈ গৈছে যে প্ৰমোদ বড়োৰ আন এটা নাম শান্তি, তেখেতে বিচাৰিছে বিটিচিত শান্তি। প্ৰমোদ বড়োৰ বাহিৰে কোনেও ইয়াতে শান্তি বিচৰা নাই। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেও ইয়াতে অশান্তি কৰিব বিচাৰিছে। তেওঁ মানে হিন্দু মুছলিমৰ ৰাজনীতি গোটেই অসমত দিছে, তাৰপিছত বিটিচিত আনাৰ চেষ্টা কৰিছে। হাগ্ৰামা মহিলাৰী ইয়াতে বিভিন্ন সময়ত মানে উগ্ৰপন্থী সংগঠনৰ দ্বাৰা যি এক ধন দাবী কিডনেপ আদি আৰম্ভ কৰিছিল, হাগ্ৰামা মহিলাৰী কোনো একশ্যন লোৱা নাছিল। ইয়াৰ আঁৰত কি? ইয়াৰ হাগ্ৰামা মহিলাৰী নিজেই এইখিনিত প্ৰশ্ৰয় দিছিল। গতিকে আজি বিটিচিৰ ৰাইজক তথা মুছলমান যি 7-8 লাখ ভোটাৰ্ছ আছে, মই সকলোকে অনুৰোধ কৰিম, এই বিটিচিখনত প্ৰমোদ বড়ো ডাঙৰীয়াই যি এক শান্তি চুক্তি কৰিলে, বিটিআৰ চুক্তি কৰিলে, এই বিটিআৰ চুক্তি তথা শান্তিটো অটুট ৰাখিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। অন্যথা বিটিচিত তেনেকুৱা ধৰণৰ আকৌ বেয়া পৰিৱেশ আহিলে ইয়াৰ দায় কিন্তু আমি নিজেই। গতিকে মই